Hello everyone. সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ। আজি মই লৈ আহিছো ইংলিছৰ 3 নম্বৰটো ক্লাছ। মানে মই প্ৰথম ক্লাছ কেইটাত টেন্সৰ কথা কৈছিলো যে আমাৰ টেন্স কেই প্ৰকাৰ হয় আৰু টেন্স বিলাক আমি কেনেকৈ চিনি পাম, কোনবিলাক শব্দ থাকিলে আমি গম পাম কোনটো টেন্সৰ বাক্য হয়, এইবিলাক কৈ দিছিলো। এতিয়া মই ভাবিছো মানে পাৰ্টছ অফ স্পীচ এই বস্তুটোৰ পৰা মই ধুনীয়াকৈ ক্লাছখিনি ষ্টাৰ্ট কৰোঁ। কাৰণ আপোনালোকে এটা বাক্য যেতিয়া লিখে বাক্যটোত কি শব্দ থাকে, আপোনালোকে যদি সেই শব্দকেইটা চিনি নাপায় তেতিয়া তাৰমানে আপোনালোকৰ যদি কিবা ভুল থাকে বাক্যটোত সেইটো শুধৰাব নোৱাৰিব। তাৰমানে আমাৰ বাক্যটো কিহেৰে গঠিত? এটা বাক্য আমাৰ বিভিন্ন ধৰণৰ শব্দ থাকে নহয়নে? সেই শব্দখিনিকে মানে পাৰ্টছ অফ স্পীচ বুলি কয়। আৰু সেই মানে কেইভাগ আছে মানে আৰু আমি কোনটো শব্দ কি হয় কেনেকৈ গম পাম, ঠিক আছে? এই বস্তুখিনি মানে চবৰেতো নিৰ্দিষ্ট বৈশিষ্ট্য থাকে। এই বস্তুখিনি অকণমান আজি চাই লওঁ, তেতিয়া তাৰমানে আপোনালোকে বাক্যটো লিখোঁতে হয়তো যদি কিবা ভুলো হয় সেইটো মানে শুধৰাব পাৰিব, ঠিক আছে? আৰু দেখিলে গম পাব যে এই শব্দটো কি হয় মানে। তো আহক আজি মই পাৰ্টছ অফ স্পীচবিলাক ভালকৈ দেখাই দিওঁ, মানে সেই 8টা প্ৰকাৰ কি আৰু শব্দবিলাক কি। আৰু এটা কথা কৈ দিওঁ, আমাৰ যিহেতু নাউন প্ৰনাউন এনেকৈ পঢ়ি যাওঁতে আমাৰ যিটো আমি নাউন পাম, নাউনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। মানে বাকী কেইটা পাৰ্টতকৈ নাউনৰ পৰা আমাৰ প্ৰশ্ন পৰীক্ষাত বেছি অহা দেখা যায়। সেইবাবে আমি নাউনটো মানে সম্পূৰ্ণ নাউনৰ প্ৰকাৰখিনিও চাব লাগিব আৰু আপোনাৰ নাউনৰ যিখিনি মানে কালেক্টিভ নাউনখিনি আছে, মানে আপোনালোকৰ গ্ৰুপবিলাক মানে গ্ৰুপ অফ এনিমেল, আমাৰ বহুত কুৱেশ্যন আহে নহয়নে? সেই বস্তুটো আপোনালোকে ক'ত পায়? সেই বস্তুটো নাউন পঢ়োঁতে পায়। আমাৰ এতিয়া পৰীক্ষাত আমি লিষ্ট এখনহে পঢ়ি যাওঁ যে গ্ৰুপ অফ শ্বিপ কি হয়, গ্ৰুপ অফ মানে এনিমেলবিলাক, ঠিক আছে? মানে এনেকুৱা গ্ৰুপ অফ এলিফেণ্ট কি বুলি কয়, সেইবিলাক আমি মুখস্থহে কৰি যাওঁ। তো সেই বস্তুবোৰ ক'ত আছে সেইখিনি আজি মই দেখাই দিম। আৰু আমাৰ যিখিনি জেণ্ডাৰ চেঞ্জ কৰিবলৈ দিয়ে, তাৰপিছত নাম্বাৰ চেঞ্জ কৰিবলৈ দিয়ে, ছিংগুলাৰ প্লুৰেল, এইখিনিও মানে নাউনৰে পাৰ্ট হয়। গতিকে নাউনটো আপোনালোকে ভালকৈ পঢ়িব, বাকীখিনি আপোনালোকে চিনি পালেও হ'ব, কিন্তু নাউনটো ভালকৈ পঢ়িব। আজি মই যিমানখিনি পাৰোঁ এই ক্লাছটোত দেখুৱাই দিবলৈ চেষ্টা কৰিম, কিন্তু মই দেখুৱাই দিয়াখিনিৰ ওপৰতে নিৰ্ভৰ কৰি নাথাকিব। মই অকণমান মানে চিনাকিহে কৰাই দিম, ইয়াতকৈ বেছিকৈ কিন্তু আপোনালোকে গ্ৰামাৰ পঢ়িব লাগিব। মই কৈছোঁৱেই কিতাপ ল'বলৈ গ্ৰামাৰৰ, ঠিক আছে? তেনেকৈ পঢ়ি পিনি আপোনালোকে ভালকৈ শব্দবিলাক চিনাকি হৈ ল'ব। অ'কে, আহক আজি মই ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া আমি এটা যেতিয়া বাক্য লিখোঁ, যেতিয়া আমি এটা চেণ্টেন্স লিখোঁ, এই চেণ্টেন্সটোত আমাৰ 8 প্ৰকাৰৰ শব্দ থাকিব পাৰে। সেইখিনি কি হয়? নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংচন আৰু ইণ্টাৰজেকশ্যন, ঠিক আছে? আৰু এই গোটেইখিনিকে কি বুলি কয়? এই গোটেইখিনিকে কয় পাৰ্টছ অফ স্পীচ, ঠিক আছে? এটা বাক্যত কি থাকে? নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংচন, ইণ্টাৰজেকশ্যন, এইকেইটা বস্তু থাকি এটা বাক্য গঠন হয় আৰু এইখিনিকে কোৱা হয় পাৰ্টছ অফ স্পীচ। এতিয়া আপোনালোকে নাউন কি হয়, প্ৰনাউন কি হয়, এই প্ৰত্যেকটো বস্তুৱে জানিব লাগিব, ঠিক আছে? কোনটো শব্দ নাউন, কোনটো শব্দ প্ৰনাউন, কেনেকৈ গম পাব? চাব দেই, নাউন কি হয়? আমি সৰুৰ পৰাই পঢ়ি আহিছোঁ যে নাম বুজোৱা শব্দকে নাউন বুলি কোৱা হয়। তাৰমানে কেনেকুৱা নাম? নাম বুলি কওঁতে কি নাম হ'ব? তাৰমানে কি হয়, নাউন কি হয়? এতিয়া মই এটা কাম কৰোঁ, আপোনালোকক নাউন প্ৰনাউন এটা এটাকৈ ধুনীয়াকৈ উদাহৰণ দি দেখুৱাই দিওঁ, যাতে আপোনালোকে নিজৰ নোট এটা ধুনীয়াকৈ বনাই ল'ব পাৰে, ঠিক আছে? নাউন কি হয়? নাম বুজোৱা শব্দ। তাৰমানে কি নাম বুজোৱা? এইটো হ'ব পাৰে আপোনালোকৰ মানুহৰ নাম,
ঠাইৰ নাম বস্তুৰ নাম ঠিক আছে বা কোনোবা এটা শ্ৰেণীৰ নাম হ'ব পাৰে বা জাতিৰ নাম হ'ব পাৰে ঠিক আছে বা কিবা বস্তুৰ গোট হ'ব পাৰে ঠিক আছে মানে বিভিন্ন হ'ব পাৰে উদাহৰণ কি চাব দেই ৰাম বুলি কোতে মানুহৰ নাম আহিলে শিৱসাগৰ বা শিৱসাগৰ এটো ঠাইৰ নাম আহিলে বস্তুৰ নাম পেন বা পেন্সিল এবিলাক বস্তু হয়নে শ্ৰেণীৰ নাম আমি এতিয়া শ্ৰেণী বুলি কোনে কি কম যে আমাৰ মাউন্টেইনছ যেনিবা মাউন্টেইন বুলি কলো যেনিবা আমাৰ মাউন্টেইন ৰেঞ্জটো এটা গুটে শ্ৰেণী গুটে মাউন্টেইন ৰেঞ্জটো বুজাইছে নহয়নে মাউন্টেইন ৰেঞ্জ বা আমাৰ যেনিবা ৰিভাৰ বুলি কলো ৰিভাৰ বুলি কোতে গুটে মানে গুটে ৰিভাৰ সিস্টেমটোকে বুজাইছে ঠিক আছে এইবিলাকো নাউন হয় মাউন্টেইন হওক ৰিভাৰ হওক বা আমাৰ জাতি এতিয়া আমাৰ মেন বুলি কোতে কি বুজায় গুটে মানুহৰ জাতিটো বুজায় এইখিনিও নাউন হয় ঠিক আছে বা আমাৰ কিবা এটা বস্তুৰ মানে গুড যেনিবা ঠিক আছে এতিয়া আমাৰ প্ৰাইড বুলি ক'লে যেনিবা হেনেকুৱা ধৰণৰ শব্দবিলাক এই গুটে শব্দবিলাকে নাউনৰ ভিতৰত পৰে ইয়াৰ বহুত ভাগ আছে আৰু প্ৰত্যেকৰে উদাহৰণ মই যেতিয়া নাউনৰ ক্লাসিফিকেশনস কৰাই দিম মানে নাউন কে প্ৰকাৰ আৰু কি যেতিয়া হেখিনি মই দেখাই দিম তেতিয়া মই ভালকে মানে গুটে বস্তুখিনি দেখাই দিম এতিয়া বুজি লওক যে নাউন মানে নাম বুজোৱা শব্দ আৰু এইবিলাক বিভিন্ন এনেকুৱা নাম বুজোৱা শব্দবিলাক নাউন হ'ব পাৰে ঠিক আছে নাউনৰ পাছত আমাৰ আহে প্ৰনাউন নাউনৰ পাছতে আহে প্ৰনাউন প্ৰনাউন কোনবিলাক প্ৰনাউন হৈছে নাউনৰ হলনি যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় তাৰ মানে এতিয়া আমি ৰাম লিখিলো সীতা লিখিলো এটা বাক্য লিখিলো ৰাম ইজ এ বয় দে ৰাম ইজ এ বয় ৰাম gives me a book okay ইয়াটো ৰাম লিখিলো ইয়াটো ৰাম লিখিলো একেটা নাউনকে দুবাৰ লিখিছো আমি এটো এনেকে লিখিব পাৰোনে যে ৰাম ইজ এ বয় দ্বিতীয় বাক্যটোত আমি হি লিখিব পাৰো ৰামৰ হলনি আমি হি লিখিব পাৰোনে হি gives me a book এই যে ৰামৰ হলনি আমি হি লিখিলো এই হিটোৱে হৈছে প্ৰনাউন কাৰণ এই ৰামৰ হলনি আমি হি লিখিছো আমি ইয়াত কৈছোৱে যে নাউনৰ হলনি যিবোৰ শব্দ ব্যৱহাৰ হয় ৰামটো নাউন যিটো নাম বুজাইছে আৰু ইয়াৰ হলনি আমি হি লিখিছো গতিকে হিটো হৈছে প্ৰনাউন আমি সীতা লিখিছো সীতাৰ হলনি আমি সি লিখিব পাৰো হয়নে এনেকে হি সি ইট দে ইউ এই গুটেবিলাক শব্দ যিবিলাক আমি নাউনৰ হলনি ব্যৱহাৰ কৰিব পাৰো সেই শব্দবিলাকে হৈছে প্ৰনাউন তাৰ পাছতে আছে এডজেক্টিভ আপোনালোকে শব্দবিলাক কোনবিলাক ভালকে চাই যাব কাৰণ যেতিয়া মই পিছত কেইটামান বাক্য দি দিম বাক্যটোত যেতিয়া মই নাউন প্ৰনাউন বাছিবলৈ দিম তেতিয়া কিন্তু আপোনালোকৰ আকৌ ভুল হৈ যাব যদি এই শব্দবিলাক এতিয়া চাই না যায় ঠিক আছে এডজেক্টিভ কোনবিলাক যিবোৰ শব্দই নাউন বা প্ৰনাউনৰ দুখ গুণ বুজায় না মই একেবাৰে সাধাৰণভাৱে কৈ দিছো আপোনালোকে বুজি পোৱাকে দেই পৰীক্ষাত আপোনালোকৰ ডেফিনেশ্যন লিখিবলৈ নাহে ঠিক আছে আপোনালোকে বস্তুটো চিনিহে পাব লাগিব এমসিকিউ আহিব আপোনালোকে তাৰ পৰা বাছি উলিয়াব লাগিব চাৰিটাৰ পৰা এডজেক্টিভ হেবিলাক হয় যিবিলাক শব্দই নাউন বা প্ৰনাউনৰ দুখ গুণ বুজায় মানে কিয় কৈছো এতিয়া যদি মই লিখো
She is a good girl. She is a good girl. তাই কেনেকুৱা ছোৱালী হয়? তাই কেনেকুৱা ছোৱালী হয়? তাইৰ গুণটো বুজাইছে নহয় নে? গুড গাৰ্ল, তাই ভাল ছোৱালী হয়। ভাল ছোৱালী হয়। তাৰ মানে গুড, কাইণ্ড, ঠিক আছে, শৰ্ট, টল, এনেকুৱা যিমানবিলাক শব্দ আছে, ঠিক আছে, গুড, অনেষ্ট, এইবিলাকো হ'ব। দুখ গুণ বুজাইছে বা বেড, নাউন বা প্ৰনাউনৰ দুখ গুণ বুজাব, ঠিক আছে। সেইবিলাক শব্দই হৈছে এডজেক্টিভ। শব্দবিলাক চাব, দেখিলে যাতে আপোনালোকে চিনি পায়। ভাৰ্ব কাক কয়? যিবোৰ শব্দই কোনো এটা কাম কৰা বা হোৱা বুজায়। এইটো এবাৰ পৰীক্ষাত আহিছিলে যে ইংলিছত কুৱেশ্যনটো আহিছিলে বাৰু। যেতিয়া কোনোবা এটা কাম কৰা বা হোৱা বুজায়তো সেইটোক কি বুলি কয়? তেনেকে দিছিলে আৰু অপশ্যনত দি দিছিলে এ ভাৰ্ব, বি এডভাৰ্ব, চি নাউন, ডি এনেকে কিবা এটা, এই 4টা অপশ্যন দি দিছিলে। তো সেইটো মানে এনচাৰটো ভাৰ্ব আছিলে। গতিকে ভাৰ্ব কোনটো হয়, এডজেক্টিভ কোনটো হয়, এই বস্তুটো যদি আপুনি বুজি নথয় তেতিয়া তাত আপুনি কুৱেশ্যন মানে এলিমিনেট কৰি উলিয়াব নোৱাৰিব, ঠিক আছে। এতিয়া আপোনালোকে ভাৰ্ববিলাকটো চিনি পায়। আপোনালোকে যিবিলাক কাম কৰে, আপোনালোকে যি কামেই কৰে, লিখে, পঢ়ে, ৰাইট, ৰিড, খেলে, খায়, প্লে, ইট, ছবি আঁকে, ড্ৰ, ঠিক আছে, তাৰপিছতে গান গায়, চিং, ডু, যি কৰে মানে এই গোটেইবিলাক, বা কোনোবাই সাঁতুৰি ভাল পায়, আপোনালোকে যিবিলাক কাম কৰে এই গোটেইবিলাকে হৈছে ভাৰ্ব, ঠিক আছে। এই ভাৰ্বটো কওঁতে মই আগতেও কৈ গৈছো, এই প্ৰত্যেকটো ভাৰ্বৰে 3টা ফৰ্ম থাকে, প্ৰেজেণ্ট, পাষ্ট, পাৰ্টিচিপল। এই 3টা ফৰ্ম সদায় পঢ়ি যাব। যেনেকে ৰাইট ভাৰ্বটো ৰাইট, ৰোট, ৰিটেন, এনেকে 3টা ফৰ্ম থাকে। আৰু এইখিনি আপোনালোকে, মই আগতেও কৈছো, যিমান পাৰে সিমান ভাৰ্বখিনি পঢ়িব, লিষ্ট বনাই ল'ব, এনেকে 3ঘৰকে এনেকে পঢ়িব। তাৰ পাছত আহিলে এডভাৰ্ব। এইখিনিতে কওঁ, এডভাৰ্ব আৰু এডজেক্টিভ দুইটাতে অকণমান বহুতৰ মানে কনফিউজন আহে, ঠিক আছে। এডভাৰ্ব আৰু এডজেক্টিভ, মই লিখি দিছো এডজেক্টিভ। এডভাৰ্বটোৱে কি কৰে জানেনে? এডভাৰ্বটোৱে ভাৰ্বক মানে স্পেচিয়েলি ডিফাইন কৰে, মানে ভাৰ্বটোক বেছি জোৰ দিয়ে তাৰমানে। কিয় কৈছো? Did the work easily, ঠিক আছে। সি এই ইজিলি শব্দটো যে, এই শব্দটোৱে হৈছে এডভাৰ্ব। কিয় কৈছো? ই কি কৰিছে? এই ডিডটোক জোৰ দিছে। ডু, ডিড, ডন, এইটো পাষ্ট ফৰ্মত আছে, এইটো ডু ভাৰ্বৰ পাষ্ট ফৰ্ম হয়। হি ডিড দি ৱৰ্ক ইজিলি, সি কামটো কৰিলে, আৰু ইজিলি মানে সহজে কৰিলে, ঠিক আছে। এইটো ইয়ালৈ আহিছে, সি কামটো সহজে কৰিলে, এই ডিডটোক জোৰ দিছে। সি কামটো কেনেকে কৰিলে? সহজে কৰিলে, সহজে, ঠিক আছে। এই শব্দটোৱে ইয়াত জোৰ দিছে। কিন্তু আগত কি আছিলে? এডজেক্টিভত she is a good girl এনেকে যেতিয়া দিয়ে, ঠিক আছে। ইজি বুলি কওঁতে আমি যেতিয়া ইজি বুলি কৈছিলো, ইজি বুলি কওঁতে সেইটো আমি এডভাৰ্বে, মানে ইজি বুলি কওঁতে আমি এডজেক্টিভে পঢ়িছিলো, ঠিক আছে। এনেকে যেতিয়া পঢ়ো যে দিস ৱৰ্ক ইজ ইজি, ইজি বুলি কওঁতে আমি এডজেক্টিভে পাইছিলো, সহজ, টান যিমান থাকে। এই কামটোৰ কথা কৈছিলে হয়নে? ইজি বুলি কওঁতে এইটো নাউন হয়, দিস ৱৰ্ক, এই কামটো এইটো নাউন হয়।
কিন্তু এতিয়া আমি ইয়াতো চাব গুড গাৰ্ল সি তাইৰ কথা কৈছে তাই গুড গাৰ্ল এটো প্ৰনাউন হয় তাৰ মানে নাউন বা প্ৰনাউনৰ যেতিয়া দুখ গুণ বুজাইছে হেতু আমাৰ এডজেক্টিভত পৰিছে আৰু যেতিয়া এটা ভাৰ্বক স্পেশালি ডিফাইন কৰিছে মানে ভাৰ্বটোক যেতিয়া জোৰ দি পিনি কৈছে যে হি কামটো ইজিলি কৰিছে ডিডটোক জোৰ দিছে ঠিক আছে তেনেকুৱা ধৰণৰ যেতিয়া ভাৰ্বক স্পেশালি ডিফাইন কৰে হেতু এডভাৰ্ব হয় আৰু যেতিয়া নাউন বা প্ৰনাউনক মানে স্পেশালি দেখুৱায় হেতু এডজেক্টিভ হয় এডভাৰ্ব আৰু এডজেক্টিভৰ হেতুৱে ডিফাৰেন্স হয় আপোনালোকে এবাৰ আকৌ ভালকে চাই ল'ব প্ৰিপজিশন এনেকুৱা এটা শব্দ যি নাউন বা প্ৰনাউনৰ আগত বহি বাক্যটোৰ অৰ্থ প্ৰকাশ কৰে এতিয়া এক্সাম্পল দিম he is known as me he is known as me ইয়াত যেতিয়া একো নাই তেতিয়া আমাৰ এই বাক্যটোৰ অৰ্থ প্ৰকাশ কৰিছে নে he is known me নিশ্চয় নাই কৰা ইয়াত যেতিয়া আমি to টো বহুৱাই দিও he is known to me মিনিংফুল হৈছে নে হৈছে নে সেকেন্ডটো হৈছে I read class 10 জেনিবা I read class 10 মিনিং উলাইছে নে কিবা নিশ্চয় নাই ওলোৱা I read in যদি দি দিও I read in class 10 এটো মিনিংফুল হৈছে নে হৈছে এনেকুৱা এটা শব্দ যেটো নহলে মানে এই বাক্যটোৰ কোনো অৰ্থ প্ৰকাশ নহয় ঠিক আছে কি প্ৰিপজিশন কি আছে to আছে in আছে on আছে by আছে ঠিক আছে at for from ঠিক আছে এনেকুৱা ধৰণৰ শব্দবিলাক প্ৰিপজিশন হয় আৰু আছে মই উদাহৰণে দিছো ঠিক আছে যেনেকৈ আমি কওঁ I go to school by bus I go to school bus হে বুলি ক'লে বাক্যটোৰ অৰ্থ প্ৰকাশ নহয় হে বাইটো যদি লিখি নিদু চাব দে I go to school bus কিবা মিনিং উলাইছে নে I go to school less bus একো নাই ওলোৱা I go to school by bus উলাইছে ঠিক আছে তো এনেকুৱা ধৰণৰ এতিয়া এই প্ৰত্যেকটো বস্তুৰে কিছুমান ৰুল আছে যে কোনটো প্ৰিপজিশন কোড বহিব এটো কেনেকৈ বহিব হেখিনি আমি প্ৰিপজিশনটো এটা এক্সট্ৰা চেপ্টাৰ হিচাপে আনিম ঠিক আছে তেতিয়া মই হে ৰুলখিনি দেখুৱাই দিম কিহৰ লগত কি প্ৰিপজিশন বহে এটা এটা শব্দৰ লগত কেইবাটাও প্ৰিপজিশন বহে যেনেকৈ দাইৰ লগত দাই শব্দটোৰ লগত কেইবাটাও প্ৰিপজিশন বহে কোন ক্ষেত্ৰত কোনটো সেন্সত বহে ঠিক আছে তো এনেকুৱা বিভিন্ন আছে মই হেখিনি ৰুল বেলেগ এটা ভিডিওত লৈ আহিম ইয়াৰ পাছত আছে কনজাংশন কনজাংশন এনেকুৱা এটা শব্দ যি দুটা শব্দ বা দুটা বাক্য জোড়া লগায় ঠিক আছে উদাহৰণ চাব he is very poor second sentence he is honest এনেকুৱা বাক্য আমি পাও নহয় এই দুটা বাক্য যেতিয়া একলগ কৰিম তেতিয়া কি হ'ব he is very poor but honest এই বাট শব্দটো যে লিখিলো এই বাট শব্দটোৱে আমাৰ কনজাংশনৰ কাম কৰিলে ঠিক আছে দুটা বাক্য যেতিয়া জোড়া লগাবৰ কাৰণে এটা শব্দ ব্যৱহাৰ কৰা হয় সেই শব্দখিনিয়ে হৈছে কনজাংশন কোনবিলাক হয় কনজাংশন and but if because etc এই এনেকুৱা ধৰণৰ শব্দবিলাক কনজাংশন হয় ঠিক আছে আৰু আমাৰ হেখত আছে কে ইন্টাৰজেকশন ইন্টাৰজেকশনটো কি হয় আমি যেতিয়া হঠাতে
এক্সপ্ৰেছন মানে হঠাৎ যেতিয়া আমি এক্সপ্ৰেছন দিওঁ ঠিক আছে মানে ছাডেন এক্সপ্ৰেছন বুলি ক'ব পাৰা আমি যেতিয়া এক্সপ্ৰেছন দিওঁ ঠিক আছে কিবা এটা ফিলিং এক্সপ্ৰেছ কৰোঁ যিটো শব্দ আমি ব্যৱহাৰ কৰোঁ এইখিনি কৰিবৰ কাৰণে সেইবিলাকে হৈছে ইণ্টাৰজেকশ্যন যেনেকৈ আমি কিছুমান শব্দ পাওঁ খুৰাহ শব্দটো কেতিয়া হয় খুৰাহ উই হেভ won the game ঠিক আছে বা আমি এলাস এনেকৈ এইটো শব্দ ব্যৱহাৰ কৰোঁ ঠিক আছে ব্যৱহাৰ কৰোঁ দুখজনক কিবা ঘটনা থাকিলে এই শব্দবিলাক খুৰাহ এলাস এই শব্দবিলাক হৈছে ইণ্টাৰজেকশ্যন তো শব্দবিলাক আপোনালোকে এতিয়া চিনি পাবনে মানে কোনবিলাক শব্দ কি হয় যেতিয়া এটা বাক্য দি দিম সেই বাক্যটোত আপোনালোকে শব্দবিলাক ক'ব পাৰিবনে কোনটো কি হয় এনেকৈ যেনিবা এটা বাক্য দি দিছে ঠিক আছে আপোনালোকক যদি কয় যে এই বাক্যটোত নাউন কোনটো হয় প্ৰনাউন কোনটো হয় বা ভাৰ্ব কোনটো হয় বাছিব মানে সিলেক্ট কৰিব লাগে তেতিয়া আপোনালোকে পাৰিবনে ৰাম বুলি কৈছে ইয়াত হি আছে দেট আছে ঠিক আছে ইয়াত হি আছে এইপিনে আপোনাৰ মেন আছে পোৰ বুলি কৈছে ওৱান শব্দটো আছে টু আছে বাট আছে দি জব আছে এতিয়া কোনটো কি হয় এতিয়া যেতিয়া আপোনালোকে হে পাৰ্টস অফ স্পীচ চালে তাৰ পাছতটো আপোনালোকে জানিব লাগে যে তাৰ কোনটো ভাগত এই শব্দকেইটা পৰিছে পাৰিবনে এইটো পাৰিবনে এতিয়া ৰাম বুলি কৈছে তাৰ মানে এইটো নাউন হয় ঠিক আছে কেনেকুৱা মানুহ পোৰ মেন পোৰ বুলি কৈছে তাৰ মানে এইটো এডজেক্টিভ মেন বুলি কৈছে গতে মানুহৰ জাতিটো কথা আহি যায় মেন বুলি কওঁতে এটা মানে মানুহৰ শ্ৰেণীক বুজায় তো এইটো নাউন হ'ব হি বুলি কৈছে এইটো প্ৰনাউন হ'ব কাৰণ ৰামৰ হলনি আমি হি লিখিছো ওয়ান্টেড এটো কি হয় এটো ওয়ান্টৰ পাস্ট ফর্ম ওয়ান্টেড তাৰ মানে এটো কি এটো ভার্ব হয় তাৰ মানে এটো ভার্ব টু বুলি আছে টু টু কি হ'ব প্ৰিপজিশন ঠিক আছে ডু টু ডু ডিড ডন ডু টু এটা ভার্ব হয় হয়নে ইয়াৰ পাস্ট ফর্মটো কি হয় ডু ডিড ডন দি জব এটা কামৰ কথা কৈছে এটো নাউন হয় বাট বুলি আছে বাটটো কি হ'ব এই দুটা বাক্য জোড়া লগাইছে he wanted to do the job but he did not get that এই দুটা বাক্য এই বাটটোৱে জোড়া লগাইছে সেই কাৰণে এটো কি হ'ব কনজাংশন হ'ব he to preposition he to pronoun to আপুনি গম পাইছে এবাৰ কলুৱে did to হে verb এ হয় কলু do did done get that get to verb get or past form to got get got যেতিয়া এটা বাক্য পাব তেতিয়া আপোনালোকে এনেকে যেতিয়া চিনি পাব যে কোনটো নাউন হয় কোনটো এডজেক্টিভ হয় কোনটো ভার্ব হয় তেতিয়া আপোনালোকে কাৰেকচন বিলাকো কৰিব পাৰিব কেনেকে পাৰিব ইয়াত যদি টু নাথাকিলে হেতেনে ইয়াত যদি মই ধৰি ললো ফৰ আছে আপোনালোকে গম পালে হেতেন তেতিয়া গম পালে হেতেনে যে এটো ফৰ প্ৰিপজিশনটো ওয়ান্টেড ভার্বটোৰ পিছত নবহে মানে যেতিয়া মই ৰুল বিলাক বহাম তেতিয়া আপোনালোকে গম পাব তেতিয়া পঢ়াই দিম তো যদি আপোনালোকে প্ৰিপজিশনটোৱে চিনি নাপায় তো কাৰেকচনটো কেনেকে কৰিব ফৰ টু এবিলাক যে প্ৰিপজিশন চিনিটো পাব লাগিব হয়নে নহয় তেনেকে মই এতিয়া আপোনালোকক কিছুমান বাক্য দি দিম ইয়াত নহয় এটা মই কোৱেশ্চন শীট বনাই টেলিগ্ৰামত দি দিম আপোনালোকে হে কোৱেশ্চন শীটটোৰ পৰা নাউন প্ৰনাউন এডজেক্টিভ ভার্ব এই গুটেখিনি বস্তু মানে কোনটো কি হয় এনেকে লিখি মোক মানে তাতে ইনবক্সত শেয়াৰ কৰি দিব
ঠিক আছে মই প্ৰত্যেকৰে চাবলৈ চেষ্টা কৰিম মই আগতো এটা টেন্সৰ তেনেকৈ ফাইল দিছিলোঁ আৰু প্ৰথমতেতো 2-3 জনে দিছিলে মই ভালকৈ চেকো কৰি দিছিলোঁ শেষলৈ যেতিয়া মই এটা মানে মেছেজ এটা কৰাৰ পাছত বহুতে মোক ছাবমিট কৰিলে আৰু গোটেইখিনি মানে মোৰ চাই এতিয়ালৈকে কমপ্লিটে হোৱা নাই তো তেনেকুৱা হ'লে মই কি কৰিম গোটেইখিনিৰ মই এটা এনচাৰ শ্বীট বনাই 2 দিন বা এদিনৰ পাছত আপলোডে কৰি দিম তাতে গ্ৰুপতে দি দিম তেতিয়ালৈকে কিন্তু আপোনালোকে এইখিনি বস্তু মোক ছাবমিট কৰি দিব মই কুৱেশ্যন দি দিম যিমানখিনি পাৰোঁ আপোনালোকে সেইকেইটা মানে চিনাকি হ'বলৈ চেষ্টা কৰিব যে কোনটো কি হয় কাৰণ এইখিনি যদি নাজানে এতিয়া ইয়াৰ পাছত মই নাউনৰ ক্লাছিফিকেশ্যনবোৰ লৈ আহিম যেতিয়া কিমান ইম্পৰ্টেণ্ট আপোনালোকে নিজে গম পাব কাৰণ মই ইয়াত কৈয়ে আছোঁ যে আমাৰ আহিয়ে থাকে গ্ৰুপ অফ এনিমেল আহিব বা আমাৰ জেণ্ডাৰ আহিব আমাৰ ছিংগুলাৰ প্লুৰেল এইবিলাক আহিব ঠিক আছে তেতিয়া আপোনালোকে আৰু বেছি অসুবিধা পাব যদি এইখিনি কমপ্লিট কৰি নলয় আজিলৈ ভিডিঅ'টো ইমানেই হয় আপোনালোকে ভালকৈ নোটবিলাক বনাব বুলি আশা কৰিলোঁ আৰু মই পঢ়োৱা মানে মই দেখুৱাই দিয়াখিনিৰ ওপৰতে বেছ কৰি নাথাকিব আপোনালোকে আৰু বেছি ইয়াৰ মানে সেন্টেন্স লিখিব আৰু শব্দবিলাক মানে সম্পূৰ্ণ গোটাই লিখিবলৈ চেষ্টা কৰিব গ্ৰামাৰ কিতাপ পঢ়িব নাইবা আপোনালোকে ভাল মানে নেশ্যনেল লেভেলৰ কোনোবা ইংলিছ টিচাৰৰ পৰা ভিডিঅ' চাব মই মাত্ৰ কেনেকৈ পঢ়িছিলোঁ এই বস্তুখিনিহে অকণমান দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে ময়ো কিন্তু কোনো প্ৰফেশ্যনেল টিচাৰ নহয় গতিকে আপোনালোকক মই সাজেষ্ট কৰিম আপোনালোকে আৰু বেছি চ'ৰ্চৰ পৰা ইংলিছৰ মানে এনেকৈ নোটবিলাক এটা এটাকৈ বনাই যাবলৈ চেষ্টা কৰক আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব